Respected viewers and my dear friends, welcome back. CTET candidates verification যেটো পিটিশনার্সৰ ৰূপে মাতিছে 615 টিচাৰ্ছ ৰিক্ৰুটমেণ্ট প্ৰচেছত এওঁলোকক বেলেগকৈ মাতিছে। ইয়াৰ কাৰণ কি এই প্ৰশ্ন দুটা বহুতে কৰিছে যে এই ক্যান্ডিডেট সকলো ক্যান্ডিডেটছৰ জব হ'ব নেকি আৰু এই ক্যান্ডিডেট সকলৰ এগেইন ভেৰিফিকেশ্যন হ'ব নেকি, এই দুটা প্ৰশ্ন বহুতকে কৰিছে। কিছুমানে বলে কৈছে যে হয় প্ৰতিজনে কি জব হ'ব পাৰে বা হোৱাৰ চান্স আছে। আৰু যেতিয়া নেক্সটত ভেৰিফিকেশ্যন হ'ব অন্যান্য টেটৰ জেনাৰেল টেট বা এই পিটিশনাৰ্ছৰ বাহিৰে যিবিলাক টেট ক্যান্ডিডেট আছে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব নেকি, এই কথাটো মই যোৱাকালিৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে নহয় তেওঁলোকক ভেৰিফিকেশ্যন হয়তো নহ'ব, কাৰণ যেহেতুকে অনলাইন ৰিচিপ্টটো বিচাৰিছে আৰু ডকুমেণ্টছখিনিও যেহেতু চাব মেট্ৰিক অনৱাৰ্ডছ বিচাৰিছে, পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সকলো বিচাৰিছে। এজ পাৰ টেট ভেৰিফিকেশ্যন যেনেকুৱা প্ৰচেছত ভেৰিফিকেশ্যন কৰে ঠিক তেনেকুৱা প্ৰচেছতে ভেৰিফিকেশ্যন কৰিব এইবাৰ 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ সিটেট পিটিশনাৰ্ছক। কিন্তু প্ৰশ্নটো হ'ল এইটো যে সকলো ক্যান্ডিডেটছৰ জব হ'ব নেকি। নানান ধৰণৰ ৰিমাৰ্ছ চলি আছে, পোষ্ট ৰিজাৰ্ভেশ্যন কৰি ৰাখিছে, এওঁলোকক কিয় পৃথককৈ মাতিলে, কিবা প্ৰিফাৰেঞ্চ দিব নেকি, ইত্যাদি 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 বহুত কথা মানে চলি আছে। তো এই প্ৰশ্ন বহুতে কৰি আছে, তো এই প্ৰশ্নৰ ওপৰত আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। তো ভিডিঅ' একেলগে চাব। সো লেটস স্টাৰ্ট দ্য ডিসকাশন। হয়, পৃথককৈ মতাৰ কাৰণ হ'ল অনাৰেবল হাইকোৰ্টত কেছ চলি আছিল বা কেছৰ অৰ্ডাৰ মৰ্মে এই সিটেট প্ৰাৰ্থীসকলক পিটিশনাৰ্ছক পৃথককৈ মাতা হ'ল। ইয়াৰ বাহিৰে আৰু একো নহয়। তো বাকী আগত আলোচনা কৰিম তেওঁলোকৰ প্ৰিফাৰেঞ্চ হ'ব না নহ'ব। পোষ্ট ৰিজাৰ্ভেশ্যন কৰিছে নেকি এই 650 ক্যান্ডিডেটৰ কাৰণে, যেহেতু এইটো পুৰণা এডভাৰটাইজমেণ্টৰ ওপৰত কৰা আছিল হাইকোৰ্ট, গতিকে পোষ্ট ৰিজাৰ্ভেশ্যন কৰি ৰাখিছে নেকি। এই কথাৰ এনচাৰ মই যোৱাকালিও কৈছিলোঁ যে একজেক্ট কাৰণ বহুত দিনৰ পুৰণা কথা মনত নাই, আৰু অন্যান্য যিখিনি মই খবৰ কালেকশ্যন কৰিছোঁ কোনেও ক'ব পৰা নাই তো এইটো ৰিজাৰ্ভেশ্যন কৰিছে না নাই। তো তথাপি মই যোৱাকালি কৈছিলোঁ যে পোষ্ট ৰিজাৰ্ভেশ্যন কৰিছে বা কৰা নাই এইটো সিমান এফেক্ট নপৰিব কাট অফত, কাৰণ এই গোটেইখিনি ক্যান্ডিডেট এইবাৰ নাই হয়তো, কাৰণ ইয়াৰ ভিতৰত কিছুমানে অলৰেডি জব পাই গৈছে, কাৰণ ইয়াৰ পিছত আৰু সম্ভৱতঃ দুটা ৰিক্ৰুটমেণ্ট হৈছে। গতিকে টু ৰিক্ৰুটমেণ্টৰ কমচে কম ধৰক আপুনি 50% ক্যান্ডিডেটছ ইয়াতে অলৰেডি জব কৰি আছে কোনোবা না কোনোবা জাগাত। তাৰপিছত বাকী যিখিনি থাকিল সেইখিনিও এজ পাৰ মেৰিট মাৰ্কছহে আহিব যদি পোষ্ট ৰিজাৰ্ভেশ্যন নাথাকে। DWৰ যেটো 5550 পোষ্ট আছে, ইয়াতে গোটেইখিনি মানুহ নোসোমায়, ইয়াতে এজ পাৰ মেৰিটত যদি পায় সোমাব, মেৰিটত নাপালে নোসোমাব। এইটোই যদি পোষ্ট ৰিজাৰ্ভেশ্যন নাথাকে তেতিয়াহ'লে এজ ইট ইজ আপোনালোকৰ নিচিনাই ট্ৰিট হ'ব। যে প্ৰিফাৰেঞ্চ এইবোৰ কথা যিবোৰ উঠিছে এইবোৰ সঁচায়ে এইবিলাক ভিত্তিহীন কথা আৰু ৰিউমাৰ। গতিকে এইটো কনফাৰ্ম জানি লওক যে যদি পোষ্ট ৰিজাৰ্ভেশ্যন নাথাকে তেনেহ'লে ইয়াতে আপোনালোকৰ সেম ক্যাটাগৰীৰে হ'ব, সেম আপোনালোকক যদি মেৰিটত আহে পাব, মেৰিটত নাহিলে নাপাব। বাট এই নেক্সট যেটো প্ৰশ্ন কৈছে এগেইন ভেৰিফিকেশ্যন হ'ব নেকি, এইটো ভেৰিফিকেশ্যন হোৱাৰ চান্স কম আছে, নহ'ব চাগে। কাৰণ এইটো মই যোৱা ভিডিঅ'তে কৈছিলোঁ যে এইটো ফাইনেল ভেৰিফিকেশ্যন হ'ল তেওঁলোকৰ, কাৰণ সকলোখিনি চেক কৰিব, যিখিনি ভেৰিফিকেশ্যন চেক কৰে গোটেইখিনি চেক কৰিব। গতিকে তেওঁলোকক ভেৰিফিকেশ্যন হয়তো নালাগে, কাৰণ অনলাইন ৰিচিপ্টটো লৈ যাবলৈ কৈছে। তাৰপিছত আৰু কিছুমান কুৱেশ্যন আহিছে যে এই যে নিউ এডভাৰটাইজমেণ্ট যিটো এইটো প্ৰশ্ন আহি থাকে যে পোষ্ট 4500 পোষ্ট যেতিয়াৰ পৰা ডিক্লেয়াৰ কৰিছে, EM ছাৰেও কৰিছে, DWৰ ফালৰ পৰাও কৰিছে, যে নিউ এডভাৰটাইজমেণ্ট কেতিয়া আহিব আৰু এই মেৰিট লিষ্টটো কেতিয়া দিব। তো এই কেতিয়া ক'লে আপোনালোকে একজেক্ট ডেট কোনেও ক'ব নোৱাৰিব, বাট দিয়াটো দিব এই মেৰিট লিষ্টটো বাহিৰ হোৱাৰ পিছতহে এইটো দিব পাৰিব। লগাই দিব, তাৰমানে লক লগাই দিব, যিবোৰ পাইছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব, নহ'লে কি হৈ যাব অভাৰলেপিংটো হ'বই, বাৰে বাৰে সেইটোৱে পাব। এই ক্যান্ডিডেটখিনি মেৰিট লিষ্ট বাহিৰ কৰাৰ পিছতহে এইটো আপোনাক দিব পাৰিব, কাৰণ ইয়াতে বেছি পোষ্ট ইয়াতে কম পোষ্ট, যদি এনেই খুলি দিয়ে তেনেহ'লে এই গোটেইখিনি আকৌ ইয়াতে পাই যাব। গতিকে এই মেৰিট লিষ্টটো বাহিৰ হোৱা, মেৰিট লিষ্টৰ ওপৰতে মানে এইটো ওতপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে এইটো মেৰিট লিষ্ট বাহিৰ নোহোৱা পৰ্যন্ত এইটো দিব নোৱাৰিব। টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ বিষয়ে প্ৰশ্ন কৰি থাকে, কথাটো একেই, একজেক্ট ডেট ক'ব নোৱাৰি, কিন্তু হোৱাটো হ'ব। আপোনালোকে ৱেবছাইটবিলাক চাই থাকিব।
আৰু মই যদি কিবা ইনফৰমেশ্যন পাওঁ মই লগে লগে জনাই দিম। মেৰিট মাৰ্কছ কেনেকৈ হয় একজনে সুধিছে। মেৰিট মাৰ্কছ কেনেকৈ হয় এইটোতো আপোনালোকে জানেই। টেটৰ হৈছে এল পিৰ ক্ষেত্ৰত টেটৰ হৈছে 85% আৰু ডি এল এডৰ 5% আৰু এইচ এছৰ 5% আৰু ই চি ই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ 5 মাৰ্কছ। মেৰিট লিষ্টটো এনেকৈ বনায় আৰু কি। এই প্ৰশ্নটো সুধিছিল, গতিকে এইটো ডিছকাছ কৰি দিলোঁ, ক্লিয়াৰ হৈ গ'ল। ইউ পি এছৰ ক্ষেত্ৰত টেটৰ হৈছে 80%, ইউ পি এছ মানে আপাৰ প্ৰাইমাৰী স্কুল, এইচ এছৰ 5%, ডিগ্ৰীৰ 5%, 90% হ'ল, আৰু প্ৰফেচনেল কোৱালিফিকেশ্যনৰ 5%, 95%, আৰু কি কয় ই চি ইৰ 5 হৈ গ'ল 100%। তো এনেকৈ মেৰিট মাৰ্কছ বনায়। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই ইয়াৰ চেনেলত ইনফৰমেশ্যন এণ্ড প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ।